তেখেতে কেইবাটাও অসাংবিধানিক শব্দ কৈছে, যেটো আমি সাধাৰণতে বিধানসভাত নকওঁ বা কিছু কথা আমি নকওঁ। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি তেওঁ কোৱা ধৰণে, মই কোৱা নাই দেই, তেওঁ ধৰণে কোৱা নাই, যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ, মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ, মাল গোটাওঁ। তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। তেখেতে কৈছে যে মই মালে গোটাওঁ। মই যিখিনি মাল আকৌ কৈছোঁ কষ্ট কৰি গোটাওঁ 10 বছৰত, তেখেতে ইলেকশ্যনৰ আগদিনাখন একেটা তেখেতৰ ধমকিত একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায়। তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে। কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব, দেখি যাব। কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে, মই কোৱা নাই। আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে। খবৰ ল'ব কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, কাক ব্লেকমেইল কৰি ল'লে, কাক মিছা কথা কৈ কৰি ল'লে, কিবা এটাতো নিশ্চয়কৈ কৰিছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে, সেই কথাষাৰ ৰাইজে প্ৰশ্ন কৰিছে। ভাল কথা, সময়ত গম পাব। ট্ৰেইলাৰ আৰম্ভ হৈছে, পিকচাৰ আবিবি বাকী। তেখেতে কেইবাটাও অসাংবিধানিক শব্দ কৈছে, যেটো আমি সাধাৰণতে বিধানসভাত নকওঁ বা কিছু কথা আমি নকওঁ। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি তেওঁ কোৱা ধৰণে, মই কোৱা নাই দেই, তেওঁ ধৰণে কোৱা নাই, যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ, মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ, মাল গোটাওঁ। তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। তেখেতে কৈছে যে মই মালে গোটাওঁ। মই যিখিনি মাল আকৌ কৈছোঁ কষ্ট কৰি গোটাওঁ 10 বছৰত, তেখেতে ইলেকশ্যনৰ আগদিনাখন একেটা তেখেতৰ ধমকিত একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায়। তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে। কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব, দেখি যাব। কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে, মই কোৱা নাই। আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে। খবৰ ল'ব কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, কাক ব্লেকমেইল কৰি ল'লে, কাক মিছা কথা কৈ কৰি ল'লে, কিবা এটাতো নিশ্চয়কৈ কৰিছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে, সেই কথাষাৰ ৰাইজে প্ৰশ্ন কৰিছে। ভাল কথা, সময়ত গম পাব। ট্ৰেইলাৰ আৰম্ভ হৈছে, পিকচাৰ আবিবি বাকী। তেখেতে কেইবাটাও অসাংবিধানিক শব্দ কৈছে, যেটো আমি সাধাৰণতে বিধানসভাত নকওঁ বা কিছু কথা আমি নকওঁ। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি তেওঁ কোৱা ধৰণে, মই কোৱা নাই দেই, তেওঁ ধৰণে কোৱা নাই, যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ, মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ, মাল গোটাওঁ। তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। তেখেতে কৈছে যে মই মালে গোটাওঁ। মই যিখিনি মাল আকৌ কৈছোঁ কষ্ট কৰি গোটাওঁ 10 বছৰত, তেখেতে ইলেকশ্যনৰ আগদিনাখন একেটা তেখেতৰ ধমকিত একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায়। তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে। কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব, দেখি যাব। কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে, মই কোৱা নাই। আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে। খবৰ ল'ব কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, কাক ব্লেকমেইল কৰি ল'লে, কাক মিছা কথা কৈ কৰি ল'লে, কিবা এটাতো নিশ্চয়কৈ কৰিছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে, সেই কথাষাৰ ৰাইজে প্ৰশ্ন কৰিছে। ভাল কথা, সময়ত গম পাব। ট্ৰেইলাৰ আৰম্ভ হৈছে, পিকচাৰ আবিবি বাকী।